আসলে এইটো অতি গুৰুত্বপূৰ্ণ খবৰ 19 জন ভাৰতীয়ক ডুবাইত গ্ৰেপ্তাৰ কৰা হৈছে যুদ্ধক লৈ বিভ্ৰান্তিকৰ তথ্য সম্প্ৰচাৰ কৰাৰ বাবে নমস্কাৰ স্বাগতম নিউজেটিন অসম নৰ্থ ইষ্টৰ ইয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ তোমাৰ প্ৰাঞ্জল ডুবাইত নিষিদ্ধ কাম কৰিলে শাস্তি অতি গুৰুতৰ হয় এতিয়া যি 19 জন ভাৰতীয়ক গ্ৰেপ্তাৰ কৰা হৈছে তেওঁলোকৰ শাস্তিও গুৰুতৰ হ'ব তেওঁলোকে হয়তো জামিন পাবলৈ 22 পৰা 23 লাখ টকা খৰচ কৰিব লগা হ'ব পাৰে অথবা জৰিমনা হিচাপেও তাতকৈ অধিক টকা দিব লগা হ'ব পাৰে বা এবছৰ পৰ্যন্ত কাৰাদণ্ড তেওঁলোকৰ হ'ব পাৰে আৰু আমি জানো ডুবাইৰ আইন কিমান কঠোৰ হয় কি কাৰণত তেওঁলোকক গ্ৰেপ্তাৰ কৰা হ'ল আমাৰ হাতত পৰা তথ্য মতে যি হেহতিয়া মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ কিছু বিভ্ৰান্তিকৰ তথ্য আৰু কিছুমান কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা সৃষ্টি কৰা ভিডিঅ' তেওঁলোকে সম্প্ৰচাৰ কৰিছিল যিটো একেবাৰে নিষিদ্ধ ডুবাই চৰকাৰ আৰু প্ৰশাসনৰ তৰফৰ পৰা UAE চৰকাৰ প্ৰশাসনৰ তৰফৰ পৰা এই কথা সদৰি কৰা হৈছিল সংযুক্ত আৰব আমিৰশ্বাহীৰ পৰা যে কোনো ধৰণৰ বিভ্ৰান্তিকৰ তথ্য আমাৰ দেশত চলিব দিয়া নহয় আমাৰ দেশত মানুহক ভুল পথে পৰিচালিত কৰাৰ কামক অতি গুৰুতৰ অপৰাধ হিচাপে গণ্য কৰা হয় কিন্তু তাৰ পাছতো এই 19 জন ভাৰতীয় সেই কাম কৰিলে সেয়ে এওঁলোকৰ এতিয়া কঠোৰ শাস্তি হোৱাৰ সম্ভাৱনাৰ কথা প্ৰকাশ পাইছে মুঠ 35 জনক এই বিষয়টো সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা হৈছিল তাৰে ভিতৰত 19 জন ভাৰতীয় লোক আছে যেটো ৰিপৰ্ট আহিছে সেই ৰিপৰ্টটো এবাৰ আমি ক'ব বিচাৰিছো যে বিভ্ৰান্তিকৰ আৰু মিছা সমল মিছলিডিং এণ্ড ফেব্ৰিকেটেড কন্টেন্ট এওঁলোকে প্ৰচাৰ কৰিছিল গ্ৰেপ্তাৰৰ কাৰণ এইটোৱেই এই লোকসকলে ইৰাণ আৰু আমেৰিকা ইজৰাইলৰ মাজত চলি থকা যুদ্ধৰ সময়ছোৱাত এনে কিছুমান ক্লিপ ভিডিঅ' ক্লিপ শ্বেয়াৰ কৰিছে যিবোৰ আছিল ফেব্ৰিকেটেড মানে কৃত্ৰিমভাৱে প্ৰস্তুত কৰা বা ভুল তথ্য সম্বলিত কঠোৰ সতৰ্কবাণী UAE চৰকাৰে ইতিমধ্যে দি থৈছিল যে ইয়াৰ আগতেও বাৰে বাৰে সতৰ্ক কৰি দিছিল UAE চৰকাৰে যে কোনো লোকে যেন আক্ৰমণৰ স্থানৰ ভিডিঅ' ৰেকৰ্ডিং নকৰে যতে আক্ৰমণ নকৰক কিয় হিয়া লাগিলে ডুবাইত বিমানবন্দৰত বা আন প্ৰান্ততে যতে আক্ৰমণ নকৰক কিয় কোনেও যাতে সেইবোৰ ভিডিঅ' ৰেকৰ্ডিং নকৰে সেইটো সতৰ্কবাণী দিয়া হৈছিল প্ৰতিৰক্ষা বাহিনীৰ কাৰ্যকলাপৰ যাতে কোনেও ফুটেজ শ্বেয়াৰ নকৰে আৰু কোনো অপ্ৰমাণিত খবৰ অনলাইনত যাতে বিয়পাই নিদিয়ে সেই সতৰ্কবাণী UAE চৰকাৰে পূৰ্বতে দি থৈ দিছিল এতিয়া এই হেহতিয়া ঘটনাবোৰক তিনিটা ভাগত বিভক্ত কৰা হৈছে UAEৰ এটৰ্নি জেনেৰেল ডক্টৰ হামাদ সাইফ আল শামছিৰ মতে তেওঁ কোৱা কথাখিনিৰে আমি উদ্ধৃতি দি কৈছো অভিযুক্তসকলক তিনিটা গোটত ভাগ কৰা হৈছে যিসকলে চলিত বৰ্তমান যি ঘটনা চলি আছে সেই ঘটনাৰ আসল ভিডিঅ' শ্বেয়াৰ কৰিছে যিটো নিষিদ্ধ আসল ভিডিঅ' কোনো শ্বেয়াৰ কৰিব নোৱাৰিব যদি কোনোবাই যদি আক্ৰমণ কৰিছে কোনোবা দেশত আৰু ডুবাইত থাকি বা UAEত থাকি যদি কোনোবাই সেইবোৰ শ্বেয়াৰ কৰিছে সেইবোৰ লাগিলে প্ৰকৃত ভিডিঅ'ই হোক সেইবোৰো যদি শ্বেয়াৰ কৰিছে তেওঁলোকক এটা ভাগত ভাগ কৰা হৈছে যেটো সম্পূৰ্ণৰূপে নিষিদ্ধ যিসকলে দ্বিতীয়তে যিসকলে AI অৰ্থাৎ আৰ্টিফিচিয়েল ইন্টেলিজেন্স ব্যৱহাৰ কৰি মিছা বা কৃত্ৰিম ভিডিঅ' তৈয়াৰ কৰিছে তেওঁলোককো এটা ভাগত বিভক্ত কৰা হৈছে আৰু তৃতীয়তে 3 নম্বৰত যিসকলে সামৰিক আক্ৰমণ চলোৱা কোনো পক্ষক সমৰ্থন কৰি বা তেওঁলোকৰ নেতৃত্বক প্ৰশংসা কৰি পোষ্ট দিছে এই তিনিটা ভাগত বিভক্ত কৰা হৈছে এয়া UAEৰ এটৰ্নি জেনেৰেল ডক্টৰ হামাদ সাইফ আল শামছিৰ কথা তেওঁ সদৰি কৰিছে এই তিনিটা ভাগৰ কথা এই তিনিটা ভাগ এটা ভাগ প্ৰথমটো ভাগ হ'ল যিটো ভাগে যিকোনো যুদ্ধৰ আসল ভিডিঅ' বা আসল তথ্য সামাজিক মাধ্যম বা যিকোনো মাধ্যমত সম্প্ৰচাৰ কৰিছে যেটো একেবাৰে নিষিদ্ধ যিসকলে আৰ্টিফিচিয়েল ইন্টেলিজেন্স মানে কৃত্ৰিম বুদ্ধিমত্তা প্ৰয়োগ কৰি ভিডিঅ' তৈয়াৰ কৰিছে যুদ্ধৰ বা আতংকৰ সৃষ্টি কৰা যিকোনো খবৰৰ হেতু নিষিদ্ধ হেতু এটা ভাগ আৰু তৃতীয়তে যিসকলে সামৰিক আক্ৰমণ চলোৱা কোনো পক্ষক সমৰ্থন কৰিছে বা তেওঁলোকৰ সমৰ্থনত বিভিন্ন পোষ্ট দিছে বা তেওঁলোকক প্ৰশংসা কৰিছে হেতু তৃতীয় ভাগ এই তিনিটা ভাগতেই বিভক্ত হৈ আছে এই 35 জন লোক যিসকলক গ্ৰেপ্তাৰ কৰা হৈছে এই তিনিটা ভাগত বিভক্ত হোৱা এই লোকসকলক গ্ৰেপ্তাৰ কৰা হৈছে বা এই তিনিটা কাম এই সকলৰ 35 জনৰ আটাইকেইজনে কৰিছে এই তিনিটা কামৰ ভিতৰত যিকোনো এটা কাম আৰু হেয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু য'ত 19 জন ভাৰতীয় সোমাই আছে 19 জন ভাৰতীয়ক গ্ৰেপ্তাৰ কৰা হৈছে কাৰণ এই গুটেইবোৰে তাত নিষিদ্ধ UAEত সেই নিষিদ্ধ কামবোৰ এওঁলোকে কৰিছিল এতিয়া আইনী ব্যৱস্থা কি হ'ব আমাৰ হাতত যেটো ৰিপৰ্ট আহিছে সেই ৰিপৰ্টত এটৰ্নি জেনেৰেল গৰাকীয়ে নিৰ্দেশ দিয়াৰ তথ্য আহিছে তেওঁ কৈছে যে এই গোচৰটোৰ বিচাৰ অতি দ্ৰুত গতিত কৰা হ'ব যাক আমি ফাষ্ট ট্ৰেক কোৰ্ট বুলি কওঁ সাধাৰণতে ডুবাইত এই কথাবোৰ অতি ক্ষিপ্ৰ গতিতে হয় ভাৰতত আমি সাধাৰণতে ফাষ্ট ট্ৰেক কোৰ্টটো কিমান পৰ্যায়ত কেনেধৰণে চলে আমি জানো স্বাভাৱিকতে বা ভাৰতৰ এই ব্যৱস্থাটো আৰু ডুবাইৰ ব্যৱস্থাটোৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে ডুবাইত এই সকলো ব্যৱস্থা অতি দ্ৰুততাৰে কৰা হয় তাত যিকোনো অপৰাধ সংঘটিত হলে অপৰাধিক
তাৎক্ষণিকভাৱে শাস্তি বিহাৰ বহুখিনি নজিৰ আছে, উদাহৰণ আছে। তাত কিমান ক্ষিপ্ৰতাৰে আৰক্ষীয়ে কাম কৰে, আইনে কাম কৰে সেয়াও আমি জানো। আৰু এই গোচৰটোতো অতি গুৰুতৰ অপৰাধত সোমাই পৰিছে, সেয়েহে ইয়াৰ এতিয়া তদন্ত অতি ক্ষিপ্ৰভাৱে চলিব, ফাষ্ট ট্ৰেক কোৰ্টত চলিব, ফাষ্ট ট্ৰেক ট্ৰায়েলত কৰা হ'ব বুলি কোৱা হৈছে। আৰু শাস্তিৰ বিধান কি কি সেইটো মন কৰিব। যিসকলক গ্ৰেপ্তাৰ কৰা হৈছে, য'ত 19জন ভাৰতীয় আছে, তেওঁলোকৰ শাস্তিৰ বিধান মন কৰিবলগীয়া। UAEৰ আইন অনুসৰি এনে অপৰাধৰ বাবে অতি কমেও এবছৰৰ জেল, মিনিমাম এতিয়া এওঁলোক এবছৰত জেলত থাকিব লাগিব। ডুবাইৰ জেলত, UAEৰ জেলত এবছৰলৈকে থাকিব লাগিব ন্যূনতম। আৰু তেওঁলোকৰ 1 লাখ দিৰহাম, যিটো ভাৰতীয় টকাৰ হিচাপত, ডুবাইৰ টকাৰ হিচাপত 1 লাখ দিৰহাম, আৰু ভাৰতীয় টকাৰ হিচাপত সেই টকা 22-23 লাখ মান হ'বগৈ হয়তো। 1 লাখ দিৰহামৰ ভাৰতীয় টকাৰ হিচাপত যদি আপোনালোকে চায়, তেনেহ'লে 22-23 লাখ মানেই হ'বগৈ। তাতোকৈ অধিক জৰিমনা হ'ব এওঁলোকৰ প্ৰতিজনৰে। এজন ব্যক্তি যিজন এই সমগ্ৰ অভিযুক্ত হৈছে বা তেওঁ অপৰাধী হিচাপে যেতিয়া প্ৰমাণিত হ'ব, তেওঁ এবছৰ ন্যূনতম জেলত থাকিব লাগিব আৰু প্ৰায় ভাৰতীয় টকা হিচাপত 22-23 লাখ টকা জৰিমনা হিচাপে দিব লাগিব। মানে চাৰিওফালৰ পৰা ক্ষতি, এটা ভিডিঅ' সম্প্ৰচাৰ কৰি দিয়াৰ বাবদ বা এটা ভুল তথ্য সামাজিক মাধ্যমত দিয়াৰ বাবদ, বা আচল তথ্য যদি আছিল, যুদ্ধৰ যদি দৃশ্য বা সেইবোৰ, বা কাৰোবাক যদি সমৰ্থন কৰিছিল সেইবোৰ দিয়াৰ বাবদ ইমান কঠোৰ শাস্তি এতিয়া এওঁলোকে ভোগ কৰিবলগা হ'ব পাৰে। মূল উদ্দেশ্য কৰ্তৃপক্ষৰ মতে এই ধৰণৰ অপপ্ৰচাৰৰ মূল লক্ষ্য আছিল জনসাধাৰণৰ মাজত যিহেতু বিশৃংখলতা সৃষ্টি কৰা আৰু দেশখনৰ ৰাষ্ট্ৰীয় নিৰাপত্তা তথা স্থিতিশীলতাক বিঘ্নিত কৰা। সেয়েহে দেশৰ আইনমতে এই অপৰাধক অতি গুৰুতৰ অপৰাধ হিচাপে গণ্য কৰা হৈছে। বৰ্তমান ডুবাই আৰু আবুধাবিত ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰসকলৰ ওপৰতো চোকা নজৰ ৰখা হৈছে। মন কৰিব, ডুবাই, আবুধাবি এইবোৰ অঞ্চলত যিবোৰ সামাজিক মাধ্যমত কাম কৰা ব্যক্তি, তেওঁলোকৰ ওপৰত চোকা নজৰ ৰখা হৈছে। যিকোনো ধৰণৰ সামৰিক আক্ৰমণৰ দৃশ্য বা ফটো সামাজিক মাধ্যমত আপলোড কৰাটো সম্পূৰ্ণৰূপে তাত নিষিদ্ধ কৰা হৈছে। এই ক্ষেত্ৰত যদি কোনোবাই এনেধৰণৰ ভুলবোৰ কৰিছে, তেওঁলোকৰ কঠোৰ শাস্তিৰ ব্যৱস্থা কৰা হ'ব। ইতিমধ্যেই এই 35 জন, য'ত ভাৰতীয় 19 জন আছে, তেওঁলোকৰ কঠোৰ শাস্তিৰ ব্যৱস্থা কৰা হ'ল। আপোনালোকক ৰিপৰ্টটো শুনালোৱেই মই। কিন্তু এতিয়া যিসকল এতিয়াও তাত সক্ৰিয়তাৰে আছে, বহুত অসমীয়া মানুহো তাত আছে, আমি জানো। অসমৰ পৰা যোৱা, গুৱাহাটীৰ পৰা যোৱা, অসমৰ আন প্ৰান্তৰ পৰা যোৱা বহু অসমীয়া মানুহ ডুবাইত বৰ্তমান আছে। আৰু তেওঁলোকে নিগাজিকৈ কিবা এটা, কোনোবাই ঘৰো ক্ৰয় কৰি লৈছে, তেনেধৰণৰ বহু উদাহৰণ আছে। বহুতে ভাল চাকৰি কৰি আছে বা কোনোবাই ব্যৱসায় কৰি আছে। তেওঁলোকে সামাজিকভাৱে যদিও সক্ৰিয়, কিন্তু এইখিনি সময়ত অলপ সাৱধানতাৰে নিজৰ সামাজিক প্লেটফৰ্মবোৰ ব্যৱহাৰ কৰাটো দৰকাৰ। কাৰণ সৰু এটা ভুলেই ডুবাইত অতি গুৰুতৰ অপৰাধ হিচাপে গণ্য হোৱাৰ আশংকা আছে। আৰু যুদ্ধৰ এই সময়খিনিত সেয়েহে স্পৰ্শকাতৰ দিশবোৰৰ ওপৰত তেওঁলোকেও চকু দিয়াটো প্ৰয়োজন। নহ'লে যিকোনো ব্যক্তিৰে কঠোৰ শাস্তি হ'ব। আগন্তুক দিনত অধিক তীক্ষ্ণ নজৰ ৰখা হ'ব বুলি UAE চৰকাৰে সতৰ্ক কৰিছে প্ৰতিগৰাকী সামাজিক মাধ্যম ব্যৱহাৰকাৰীৰ ওপৰত। হোৱাটছআপ তাত সকলোৱে ব্যৱহাৰ কৰে, কিন্তু আপোনালোকে জানে ডুবাইৰ পৰা হোৱাটছআপ কল কৰিব নোৱাৰে। পোনপটীয়াকৈ হোৱাটছআপ ব্যৱহাৰ কৰিব পাৰিলেও হোৱাটছআপত আপুনি ভিডিঅ' কলো কৰিব নোৱাৰে অথবা হোৱাটছআপ কলো কৰিব নোৱাৰে। এনেধৰণৰ বহু প্ৰতিবন্ধকতা আছে ডুবাইত, যিবোৰ প্ৰতিবন্ধকতাক অতি কঠোৰভাৱে তাত পালন কৰা হয়। আৰু সেই নীতি নিয়মবোৰ যিবোৰে ভংগ কৰে, সেই ভংগ কৰা নীতি নিয়মবোৰৰ বাবে কঠোৰ শাস্তিৰ বিধান আছে। ইতিমধ্যে ক'লোঁ যে এই গুৰুতৰ অপৰাধটোত কি কি শাস্তি তেওঁলোকে পাব। অধিক তথ্য আমি পৰৱৰ্তী সময়তো সম্প্ৰচাৰ কৰিবলৈ চেষ্টা কৰিম। চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট। আপোনালোকৰ মতামতবোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰিব।